हेलो स्टूडेंट्स वेलकम टू माय चैनल जे আজি মই তোমালোকক শিকাবলৈ গৈ আছো পাস্ট কন্টিনিউয়াস টেন্সৰ বিষয়ে। তো পাস্ট কন্টিনিউয়াস টেন্সৰ এটা নিৰ্দিষ্ট ফৰ্মেশন আছে। ফৰ্মেশনটো তোমালোকে নিশ্চয় জ্ঞাত আৰু এই ফৰ্মেশন অবিহনে তোমালোকে পাস্ট কন্টিনিউয়াস টেন্স কোনো পদ্ধতি কৰিব নোৱাৰিবা। তো তোমালোকে প্ৰথমতে ফৰ্মেশনটো শিকি লোৱা। তো ফৰ্মেশনটো হৈছে সাবজেক্ট প্লাস ওয়াজ অবলিক ওয়ার প্লাস ভার্ব ওয়ানৰ লগত তোমালোকে আইএনজি যোগ কৰিব লাগিব। তাৰ পিছত অবজেক্ট প্লাস আদাৰ। তো স্টুডেন্টস এতিয়া তোমালোকে চোৱা পাস্ট কন্টিনিউয়াস টেন্স কৰিবলৈ হলে আমি কেইবাটাও নিয়ম নীতি ফলো কৰিব লাগিব। সেইবোৰৰ ভিতৰত প্ৰথমটো হৈছে যে কোনো বাক্য যদি তোমালোকে কি দেখিবলৈ পোৱা যে হুৱেন অবলিক হোৱাইল দিয়া আছে তেন্তে সেই বাক্যটোৰ দুটাকৈ কন্ডিশন থাকিব, দুটাকৈ শৰ্ত থাকিব। তাৰে এটা শৰ্ত ভুল থাকিব আৰু এটা শৰ্ত সদায় শুদ্ধ থাকিব। যেতিয়া আমি এই বাক্যটো আমি কাৰেক্ট কৰিবলৈ যাম তেতিয়া আমি শুদ্ধ সেন্টেন্সটো আগতে মন কৰিব লাগিব যে শুদ্ধ সেন্টেন্সটো কোনটো টেন্সত দিয়া আছে। যদি শুদ্ধ সেন্টেন্সটো তোমালোকে দেখিবলৈ পোৱা বা শুদ্ধ শৰ্তটো দেখিবলৈ পোৱা যে পাস্ট ইনডেফিনিট টেন্সত আছে তেন্তে তোমালোকে অশুদ্ধ শৰ্ত যেটো থাকিব, অশুদ্ধ সেন্টেন্স যেটো থাকিব হেতু তোমালোকে পাস্ট কন্টিনিউয়াস টেন্সত কৰিব লাগিব। তো এইখিনি নিশ্চয় তোমালোকে বুজি পালা। এইখিনি কথা তোমালোকে ভালকে মনত ৰাখিব লাগিব যে কোনটো সেন্টেন্স শুদ্ধ আছে আৰু কোনটো ভুল আছে। ভুল সেন্টেন্সটো সদায় আমি শুদ্ধ কৰিব লাগে আৰু শুদ্ধ সেন্টেন্সটো নিৰ্দিষ্ট এটা টেন্সত দিয়াই থাকে। তো স্টুডেন্টস আমি দুই এটা উদাহৰণ কৰি চাও এতিয়া। যে এ নম্বৰ উদাহৰণ, এটা উদাহৰণ চোৱা যে দা কাৰেন্ট ওয়েন্ট অফ হুৱেন উই ইট ৰাইজ। কাৰেন্টটো গুচি গৈছিল যেতিয়া আমি কি কৰি আছিলো, ভাত খাই আছিলো। তো বাক্যটোত চোৱা তোমালোকে দুটা শৰ্ত দিয়া আছে আৰু বাক্যটোত হুৱেন দিয়া আছে, হয়নে? তো হুৱেনৰ আগৰ বাক্যখিনি তুমি চোৱা দা কাৰেন্ট ওয়েন্ট অফ। দা কাৰেন্ট সাবজেক্ট আৰু ঘৰ পাস্ট ফৰ্মটো হৈছে ওয়েন্ট, গতিকে সাবজেক্ট প্লাস ইয়াতে আমি ভাৰ্বটো ক'বই পাৰি, তাৰ পিছত অফ অবজেক্ট থাকিল। তো কাৰেন্টটো গুচি গৈছিল এই আগৰ বাক্যটো তোমালোকে চোৱা এই শৰ্তটো ক'ত আছে, পাস্ট ইনডেফিনিট টেন্সত আছে। গতিকে আমি কি জানো, আগতে আমি এটা যেটো নোটস পঢ়ি আহিলো যে হুৱেন দিয়া থকা বাক্যত দুটাকৈ কন্ডিশন থাকে আৰু তাৰে এটা কন্ডিশন যদি শুদ্ধ হয় আৰু এটা ভুল থাকে, ভুল কন্ডিশনটো আমি শুদ্ধ কৰিব লাগে। এতিয়া আমি দেখা পালো যে শুদ্ধ কন্ডিশনটো যেহেতু পাস্ট ইনডেফিনিট টেন্সত আছে, সো আমি অশুদ্ধ কন্ডিশনটো কোনটো টেন্সত কৰিম, পাস্ট কন্টিনিউয়াস। ইয়াতে তোমালোকে দেখা পাইছা মই ধুনীয়াকৈ বুজাই দিয়া হৈছে। তাৰ পিছত এতিয়া আমি কি কৰিম, এই বাক্যটো কাৰেক্ট কৰিম। তো কাৰেক্ট কৰিবলৈ গ'লে ফাৰ্স্ট টাইমত আমি কি কৰিব লাগিব, প্ৰথম বাক্যটো চাব লাগিব। প্ৰথম বাক্যটো যেহেতু কি আছে পাস্ট ইনডেফিনিট টেন্সত আছে তেন্তে আমি হুৱেনৰ পিছৰ বাক্যটো পাস্ট কন্টিনিউয়াস টেন্সত কৰিম। তো ইয়াতে কি হ'ব, হুৱেন উই ওৱেৰ, তাৰ পিছত কি আছে ভাৰ্ব ওৱানৰ লগত আইএনজি যোগ কৰিব লাগিব। ইট আছে, ইটৰ লগত আইএনজি, তাৰ পিছত আমি অবজেক্টটো বহাব লাগিব ৰাইজ। তো স্টুডেন্টস তোমালোকে আৰু এখন উদাহৰণ চোৱা। তো উদাহৰণটো হৈছে হুৱেন দ্য বয় ক্ৰছ দ্য ৰোড এ বাছ নক ডাউন হিম। তো তোমালোকে ইয়াত দেখিবলৈ পাইছা বাক্যটোত হুৱেন দিয়া আছে। হুৱেন বা হোৱাইল দিয়া থাকিলে আমি বাক্যটো কি কৰিব লাগে, পাস্ট কন্টিনিউয়াস টেন্সতে কৰিব লাগে। তো তোমালোকে ইয়াত দেখা পাইছা এই বাক্যটোত হুৱেন দিয়া আছে আৰু বাক্যটোত দুটা শৰ্ত দিয়া আছে। এটা হৈছে দা বয় ক্ৰছ দ্য ৰোড, আনটো হৈছে এ বাছ নক ডাউন হিম। তো এটা শৰ্ত তোমালোকে চোৱা ব্ৰেকেটৰ মাজত ভাৰ্বটো আছে, গতিকে এই শৰ্তটো কি আছে, এই বাক্যটো কি আছে, অশুদ্ধ আছে আৰু এটা আছে কি শুদ্ধ। তো আমি কি জানো যে আমি কোনো বাক্যত যদি হুৱেন অবলিক হোৱাইল দেখা পাওঁ তেন্তে আমি কি কৰিব লাগে, বাক্যটোত দুটা শৰ্ত থাকে, দুটা শৰ্তৰ পৰা এটা শুদ্ধ থাকে, শুদ্ধ শৰ্তটোক আমি মন কৰিব লাগে। তো শুদ্ধ শৰ্তটো এতিয়া কোন টেন্সত আছে সেইটো আমি চাম, হ'ব? তো চোৱা এ বাছ সাবজেক্ট নক, নক হৈছে প্ৰেজেন্ট ফৰ্ম আৰু ইয়াৰ লগত ই ডি লগাই দিছে যিহেতু, গতিকে পাস্ট ফৰ্ম। এ বাছ নক ডাউন হিম। তো বাক্যটোত তোমালোকে চোৱা সাবজেক্টটো আছে এ ভাস, সাবজেক্ট প্লাস ভার্বটো আছে, তাৰ পিছত কি আছে অবজেক্ট আছে। তো আমি জানো সাবজেক্ট প্লাস ভার্বটো প্লাস অবজেক্ট এইটো হৈছে পাস্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশন। তো আমি কি জানিছিলো আগতে, এটা নোটস পাইছিলো যে কোনো বাক্যত যদি হুৱেন অবলিক হোৱাইল দিয়া থাকে তেন্তে তাৰে এটা বাক্য যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সত হয় আনটো অশুদ্ধ বাক্যটো আমি কি কৰিব লাগিব, পাস্ট কন্টিনিউয়াস টেন্সত শুদ্ধ কৰিব লাগিব। তো বলা আমি এইটো বাক্য শুদ্ধ কৰি চাও। তো প্ৰথমতে আমি কি জানো হুৱেন, তাৰ পিছত দা বয় কি আছে সাবজেক্ট, যেহেতু আমি পাস্ট কন্টিনিউয়াস টেন্সত কৰিবলৈ গৈ আছো তেন্তে দা বয় থাৰ্ড পাৰ্সন আৰু সিঙ্গুলাৰ নাম্বাৰ, গতিকে ইয়াতে ভাৰ্ব হিচাপে কি আহিব, ওয়াজ আহিব। তাৰ পিছতে আছে কি ক্ৰছ, ক্ৰছ হৈছে ভাৰ্ব ওৱান, ক্ৰছৰ লগত আমি কি কৰিব লাগিব, আইএনজি যোগ কৰিব লাগিব। তো সাবজেক্ট প্লাস ভাৰ্ব ওৱান
সাবজেক্ট প্লাস ওয়াজ ওৱেৰ তাৰপিছত আমি ভাৰ্ব ওৱানৰ লগত আইএনজি যোগ কৰিছোঁ তাৰপিছত অবজেক্টটো আছে দ্য ৰুট বাকি সেন্টেন্সটো পিছৰ সেন্টেন্সটো শুদ্ধ আছে যেনে আছে তেনে দিলে হৈ যাব ওকে ষ্টুডেন্টস তোমালোকে নিশ্চয় এইখিনি বুজি পালা তো পৰৱৰ্তীলৈ আমি আগম ষ্টুডেন্টস তোমালোকে আৰু এটা নোট চোৱা যে কোনো বাক্যত যদি হুৱেন অব্লিক হোৱাইল দিয়া থাকে তাৰ দুটা শৰ্ত থাকে আমি আগতে পাইছিলোঁ হয়নে তো এটা শৰ্ত কি থাকে শুদ্ধ থাকে আৰু এটা শৰ্ত সদায় ভুল থাকে এতিয়া আমি পঢ়িম যে শুদ্ধ বাক্যটো যদি অৰ্থাৎ এটা শৰ্ত যে শুদ্ধ থাকে শুদ্ধ শৰ্তটো যদি কি হয় পাষ্ট কন্টিনিউয়াস টেন্সতে হয় কিন্তু আমি আগতে কিন্তু পাইছিলোঁ পাষ্ট ইনডেফিনিট হয় না তো এতিয়া আমি কি পাইছোঁ পাষ্ট কন্টিনিউয়াস যদি শুদ্ধ সেন্টেন্সটো পাষ্ট কন্টিনিউয়াস টেন্সত হয় তেন্তে আমি অশুদ্ধ যেটো বাক্য থাকিব অশুদ্ধ যেটো সেন্টেন্স থাকিব হেইটো আমি কলৈ কৰিব লাগিব ডাইৰেক্ট পাষ্ট কন্টিনিউয়াস টেন্সলৈ কৰিব লাগিব তোমালোকে এইখিনি কথা মনত ৰাখিবা যে হুৱেন অব্লিক হোৱাইল দিয়া থাকিলে এটা বাক্য যদি শুদ্ধ থাকে আৰু এটা ভুল দিয়া থাকিব আৰু শুদ্ধ বাক্যটো যদি পাষ্ট কন্টিনিউয়াস টেন্সত হয় আমি অশুদ্ধ বাক্যটো পাষ্ট কন্টিনিউয়াস টেন্সতে কৰিব লাগে তো ষ্টুডেন্টস বলা আমি এতিয়া এটা উদাহৰণ কৰি চাও তো এটা উদাহৰণ ললো when I was singing a song mother cook rice তো তোমালোকে ইয়াতে দেখিবলৈ পাইছা বাক্যটোত when দিয়া আছে আৰু ইয়াতে আছে I was singing a song I was আইটো হৈছে সাবজেক্ট তাৰ পিছত was হৈছে was ৱেৰৰ পৰা was আহিছে তাৰ পিছত ভাৰ্ব ওৱান সিংৰ লগত আইএনজি আহিছে তাৰ পিছত a song অবজেক্ট আহিছে তো আমি দেখিবলৈ পাইছো আগৰ বাক্যটো when লগৰ বাক্যটো কি আছে পাষ্ট কন্টিনিউয়াস টেন্সত আছে তো আমি সূত্ৰমতে কি পাইছিলো যে when বা হোৱাইল দিয়া থাকিলে এটা বাক্য যদি কি হয় পাষ্ট কন্টিনিউয়াস টেন্সত হয় আৰু এটা বাক্য কি হ'ব পাষ্ট কন্টিনিউয়াস টেন্সতে হ'ব তো মাদাৰ কুক ৰাইস এই বাক্যটো আমি কি কৰিব লাগিব পাষ্ট কন্টিনিউয়াস টেন্সতে কৰিব লাগিব তো ষ্টুডেন্টস চোৱা তোমালোকক তলত মই কাৰ্চনেৰে দেখাই দিছো তেনেদৰে তোমালোকে কৰিব লাগিব বলা এতিয়া আমি উত্তৰটো কৰি চাও কি হয় কাৰেক্ট কৰি চাও যে when দিয়া আছে I was singing a song মই এটা গান গাই আছিলো তেতিয়া দেন অৰ্থাৎ when যেতিয়া MOTHER মাদাৰ তাৰ পিছত কি আছে ভার্ব ওয়ান আছে কুক ইয়াৰ আগত আমি কি কৰিব লাগিব পাষ্ট কন্টিনিউয়াস টেন্সত কৰিবলৈ হলে was বা were লৈ আহিব লাগিব এতিয়া মাদাৰ হৈছে থাৰ্ড পাৰসন আৰু সিঙ্গুলাৰ নাম্বাৰ গতিকে মাদাৰৰ লগত কি লৈ আহিম আমি was মাদাৰ was এতিয়া কুক হৈছে ভার্ব ওয়ান ইয়াৰ লগত আমি যেহেতু জানো আইএনজি যোগ কৰিব লাগে হয়নে তো আইএনজি যোগ কৰিম আইএনজি যোগ কৰিলে কি হ'ব কুকিং তাৰ পিছত আমি কি কৰিম অবজেক্টটো যেনে আছে তেনে বহাই দিম অবজেক্ট হৈছে ৰাইস তো ষ্টুডেন্টস তোমালোকে নিশ্চয় বাক্যটো বুজি পালা বলা আমি আৰু এটা বাক্য তো আৰু এটা বাক্য হৈছে ৰহিমা was reading a book when Rani play ludo যে ৰহিমাই যেতিয়া কি কৰি আছিল এটা এখনি কিতাপ পঢ়ি আছিল তেতিয়া ৰাণীয়ে লুডু খেলি আছিল তো এই বাক্যটো তোমালোকে চোৱা যে বাক্যটোত when দিয়া আছে আৰু আমি কি জানো when অব্লিক হোৱাইল দিয়া থাকিলে দুটা শৰ্ত থাকে হয়নে তো এতিয়া আমি চাম শুদ্ধ আৰু অশুদ্ধ শুদ্ধ শৰ্তটো কোন টেন্সত আছে দেখা পাইছা শুদ্ধ সেন্টেন্স যেটো আছে হেতু ৰহিমা was reading a book এটো হৈছে শুদ্ধ সেন্টেন্স আৰু শুদ্ধ সেন্টেন্সটো তোমালোকে চোৱা সাবজেক্ট প্লাস সাবজেক্টটো ৰহিমা was অব্লিক ৱেৰৰ পৰা was আহিছে তাৰ পিছত ৰিডিং তাৰ পিছত a book এটো হৈছে পাষ্ট ইনডেফিনিট টেন্স পাষ্ট কন্টিনিউয়াস টেন্স পাষ্ট কন্টিনিউয়াস টেন্স তো পিছৰ বাক্যটো আমি কি কৰিব লাগে পাষ্ট কন্টিনিউয়াস টেন্সতে কৰিব লাগে সো আমি আগতে কি পাই আহিছিল যে when অব্লিক হোৱাইল দিয়া থাকিলে এটা বাক্য যদি কি হয় পাষ্ট কন্টিনিউয়াস টেন্সত হয় অৰ্থাৎ শুদ্ধ বাক্যটো যদি পাষ্ট কন্টিনিউয়াস টেন্সত হয় তদ্রূপ আমি অশুদ্ধ বাক্যটো কি কৰিব লাগে পাষ্ট কন্টিনিউয়াস টেন্সতে কারেক্ট কৰিব লাগে তো আমি আগৰ বাক্যটো যেনিবা ৰহিমা was reading a book এই বাক্যটো আমি কত পাইছো পাষ্ট কন্টিনিউয়াস টেন্সত হয় না তো পিছৰ বাক্যটো আমি কোন টেন্সত কৰিম যে ৰাণী প্লে লুডু এই বাক্যটো আমি পাষ্ট কন্টিনিউয়াস টেন্সতে কৰিব লাগিব তো চোৱা কেনেকৈ কৰো when দিয়া আছে whenৰ পিছতে ৰাণী ৰাণী থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বাৰ গতিকে ৰাণীৰ লগত আমি কি কৰিম was লৈ আহিম was ৱেৰৰ পৰা আমি was লৈ আহিম তাৰ পিছত কি কৰিম প্লে আছে ভার্ব ওয়ান প্লে লগত আমি কি কৰো কন্টিনিউ কৰিবলৈ হলে আইএনজি আমি যোগ কৰিব লাগে তাৰ পিছতে কি আছে লুডু লুডু হৈছে কি অবজেক্ট তো নিশ্চয় এই বাক্যটো তোমালোকে বুজি পালা ষ্টুডেন্টস বলা আমি এতিয়া পৰৱৰ্তী নোটছলৈ যাও যে আমি এতিয়া নোটছটো পঢ়িম তো নোটছটো হৈছে অতীতত কোনো এটা কাম হৈ আছিল বা চলি আছিল অৰ্থাৎ অতীতৰ সময়ত কোনো এটা কাম হৈ আছিল বা চলি আছিল তেনে অৰ্থ বুজালে আমি বাক্যটো পাষ্ট কন্টিনিউয়াস টেন্সতে কৰিব লাগে তো বাক্যটো এতিয়া আমি কি কৰিম পাষ্ট কন্টিনিউয়াস টেন্সত কৰিম তো ওকে তোমালোকে চোৱা আমি নোটছটো কি পালো
যে অতীতত কোনো এটা কাম হৈ আছিল বা চলি আছিল বুজালে কি হয় পাষ্ট কন্টিনিউয়াস টেন্স হয় তো এক্সাম্পল স্বৰূপে তোমালোকে যদি চাব যোৱা যে উই ওয়েট ফর অঙ্কুশ ডেট ডে যে উই ওয়েট আমি অপেক্ষা কৰি আছিলো ফর অঙ্কুশ অঙ্কুশৰ কাৰণে ডেট ডে সেইদিনা যে সেইদিনা আমি অঙ্কুশৰ কাৰণে কি কৰি আছিলো অপেক্ষা কৰি আছিলো নিশ্চয় অঙ্কুশ কৰবাৰ পৰা আহি আছে সো আমি কি কৰি আছিলো তেওঁৰ কাৰণে বাস স্ট্যান্ডত হোক বা স্টেশনতে হোক বা এয়ারপোর্টতে হোক আমি কবাত নহয় কবাত কি কৰি আছিলো অপেক্ষা কৰি আছিলো তো চোৱা এই বাক্যটোত তোমালোকে কি কৰিব লাগিব যে আমাক আগতে কৈছে যে কোনো এটা কাম অতীতত হৈ আছিল বা চলি আছিল তো নিশ্চয় ওয়েটিং কৰা কামটো অৰ্থাৎ ওয়েট কৰা কামটো আমি কি কৰি আছিলো অপেক্ষা কৰি আছিলো নিৰ্দিষ্ট এটা সময়লৈকে অপেক্ষা কৰি আছিলো এটা নিৰ্দিষ্ট সময়ৰ পৰা নিৰ্দিষ্ট সময়লৈকে অপেক্ষা কৰি আছিলো অঙ্কুশক ওয়েলকাম জনোৱাৰ কাৰণে হয় না তো এতিয়া আমি আনসাৰটো কেনেকৈ কৰিম উই তো আমি কি পালো যে এটো কন্টিনিউয়াস পাস্ট কন্টিনিউয়াস টেন্সত হ'ব হয় না তো এতিয়া পাস্ট কন্টিনিউয়াস টেন্সৰ ফরমেশনত আমি পেলাম সাবজেক্টটো কি আছে উই উইৰ লগত কি হ'ব উই যেহেতু ফার্স্ট পারসন আৰু প্লুরাল নাম্বার গতিকে ইয়াৰ লগত উইৰ হ'ব হয় না তাৰ পিছত ভার্ব ওয়ান কি আছে ওয়েট ওয়েটৰ লগত কি হ'ব আইএনজি ওয়েটিং ফর অঙ্কুশ ডেট ডে তো এতিয়া নিশ্চয় এই বাক্যটো তোমালোকে বুজি পালা হয় না বলা আমি আৰু এটা বাক্য কৰি চাও দা ওমেন লিসেন দা ৰেডিও দেন যে মহিলাগৰাকীয়ে তেতিয়া ৰেডিঅ' শুনি আছিল তেতিয়া বুলি কোৱাৰ লগে লগে আমি জানো যে অতীতৰ এটা কোনোবা এটা সময়ৰ কথা ইয়াতে কোৱা হৈছে হয় না তো দা ওমেনটো হৈছে সাবজেক্ট আৰু লিসেনটো হৈছে শুনি থকা তাৰ পিছত দা ৰেডিঅ' দেন তেতিয়া সেই মহিলাগৰাকীয়ে কি কৰি আছিল ৰেডিঅ' শুনি আছিল তো মহিলাগৰাকী ৰেডিঅ' শুনি আছিল অতীতত বৰ্তমানত নহয় হয় না তো এই বাক্যটো আমি কি কৰিব লাগিব যে বাক্যটোৰ দ্বাৰা কি বুজোৱা হৈছে যে অতীতত কোনো এটা কাম চলি আছিল হয় না তো এই বাক্যটো আমি এতিয়া কৰিম বলা দা ওমেন হৈছে সাবজেক্ট হয় না আৰু ওমেন এজনী মহিলা থাৰ্ড পারসন আৰু কি সিঙ্গুলার নাম্বার হয় না তাৰ পিছত ওমেনৰ লগত কি আহিব ওয়াস অব্লিক ওয়েৰৰ পৰা ওয়াস আহিব তাৰ পিছত কি আছে লিসেনৰ লগত আমি কি কৰিম ভার্ব ওয়ান যেহেতু ভার্ব ওয়ানৰ লগত আমি পাস্ট কন্টিনিউয়াস টেন্স কৰিবলৈ হলে আইএনজি যোগ কৰিব লাগে তো লিসেনিং দা ৰেডিঅ' দেন অবজেক্টটো আমি ইয়াতে বহাইছো হ'ব স্টুডেন্টস তো স্টুডেন্টস পৰৱৰ্তী কথা হল তোমালোকে বিভিন্ন গ্ৰামাৰ নিশ্চয় অধ্যয়ন কৰা সেই গ্ৰামাৰত থকা যিবিলাক পাস্ট কন্টিনিউয়াস টেন্সৰ এক্সাম্পল আছে বা এক্সাৰসাইজ আছে সেই এক্সাৰসাইজখিনি তোমালোকে ধুনীয়াকৈ পঢ়িব লাগিব তো সকলোকে কৈছো যে যদি মোৰ এই ভিডিঅ'ত কোনো ধৰণৰ ভুল খোকোজা থাকে তেন্তে আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনালে হল আমি সেইখিনি শুদ্ধ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম ধন্যবাদ।